দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ। সুৰা কেলেংকাৰীৰ অভিযোগত ইডিয়ে গ্ৰেপ্তাৰ কৰে মুখ্যমন্ত্ৰীগৰাকীক। আজি বিয়লিৰ পৰা কেজৰিৱালক তেওঁৰ বাসগৃহতে সোধা পোছা কৰিছিল ইডিৰ এটা দলে। গ্ৰেপ্তাৰৰ পাছতে ইডিৰ মুখ্য কাৰ্যালয়লৈ নিয়া হৈছে কেজৰিৱালক। আজি নিশাটো হয়তো ইডিৰ কাৰ্যালয়তে ৰখা হ'ব কেজৰিৱালক। কেজৰিৱালৰ বাসগৃহৰ বাহিৰত আপ কৰ্মীৰ প্ৰতিবাদ। কেজৰিৱালৰ মোবাইলকে ধৰি বিভিন্ন নথি পত্ৰ আদি জব্দ কৰিছে ইডিয়ে। কেজৰিৱালৰ গ্ৰেপ্তাৰৰ ৰাজনৈতিক উদ্দেশ্য লুকাই থকাৰ অভিযোগ আপৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ। সুৰা কেলেংকাৰীৰ অভিযোগত ইডিয়ে গ্ৰেপ্তাৰ কৰে মুখ্যমন্ত্ৰীগৰাকীক। আজি বিয়লিৰ পৰা কেজৰিৱালক তেওঁৰ বাসগৃহতে সোধা পোছা কৰিছিল ইডিৰ এটা দলে। গ্ৰেপ্তাৰৰ পাছতে ইডিৰ মুখ্য কাৰ্যালয়লৈ নিয়া হৈছে কেজৰিৱালক। আজি নিশাটো হয়তো ইডিৰ কাৰ্যালয়তে ৰখা হ'ব কেজৰিৱালক। কেজৰিৱালৰ বাসগৃহৰ বাহিৰত আপ কৰ্মীৰ প্ৰতিবাদ। কেজৰিৱালৰ মোবাইলকে ধৰি বিভিন্ন নথি পত্ৰ আদি জব্দ কৰিছে ইডিয়ে। কেজৰিৱালৰ গ্ৰেপ্তাৰৰ ৰাজনৈতিক উদ্দেশ্য লুকাই থকাৰ অভিযোগ আপৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।